যোৱা 8 দিনৰ পৰা কেকৰ অৰ্ডাৰে নাই আৰু হঠাৎ এই কেকটো অৰ্ডাৰ আহিলে। হাই, মই গীতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ। আগদিনাখন ৰাতি 10:30 বজাত এই কেকটোৰ অৰ্ডাৰ কনফাৰ্ম হৈছে। তেতিয়া লগে লগে স্পঞ্জটো বনাই থৈ দিছিলো আৰু কেকটো লাগেও পিছদিনাখন ৰাতিপুৱা 9টা বজাতে। ৰাতিপুৱা উঠিবও এলাহ লাগে নহয়, হ'লেও যেন তেন 7টা বজাত উঠিলো। উঠি ঘৰৰ সৰু সুৰা কাম কৰি পেলাই ডাইৰেক্ট কেকটো বনোৱাতহে লাগিছো। পিছে এইডাল নতুন ট্ৰাইপড হয় মোৰ, ফ্লিপকাৰ্টৰ পৰা লৈছিলো। আপোনালোকক যদি লিংক লাগে স্ক্ৰীনৰ ৰাইট চাইডে চাব, তাতে লিংকটো দিয়াই আছে। বাৰু এতিয়া আহো কেকটোলে। কেকটো পাৰ্পল কালাৰত আছিলে। কাষ্টমাৰে দিয়া ৰেফাৰেন্স ফটোখনত কেৱল বাটাৰফ্লাই আছিলে, বাট মই অকণমান ডেকৰেশ্যনটো এনহেন্স কৰিবৰ কাৰণে ফ্লাৱাৰ্ছ এড কৰি দিলো। পিছে মনৰ কিছুমান কথা কওঁ, ইমান বেছি বেয়া দিন কেতিয়াও দেখা নাই যিমান মই এইটো মাহত দেখিছো। মানে অৰ্ডাৰ নাই কে 8-9 দিনৰ পিছে পিছে আহি আছে। সকলোৰে লগত হৈছে নে অকল মোৰ লগতে হৈছে নাজানো। কেতিয়াবা বেয়াও লাগে অৰ্ডাৰ নাথাকিলে, হ'লেও মনটোক এটা কথা কৈ সান্তনা দি আছো যে এইকেইদিন অলপ আৰাম পাইছো দে। কেকটোৰ ফাইনেল লুকটো বাৰু কেনেকুৱা লাগিছে কমেন্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে আজি কাষ্টমাৰকো দেখুৱাই দিছো ৰ'ব। আৰু আপোনালোকেও যদি অৰ্ডাৰ দিব বিচাৰে হোৱাটছএপ কৰিলেই হ'ল, হোৱাটছএপ নাম্বাৰটো বায়ত দিয়াই আছে। আজিলৈ বাই, আই লাভ ইউ অল।